আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ 1 নম্বৰ আৰু 2 নম্বৰ গণিতটো। এতিয়া আমি আলোচনা কৰিম 3 নম্বৰটো। 3 নম্বৰটো চোৱা কি কৈছে, চিত্ৰত দিয়া আছে পি কিউ আৰ সমান সমান পি আৰ কিউ, তেন্তে প্ৰমাণ কৰা যে পি কিউ এছ সমান সমান পি আৰ টি। ইয়াতে চিত্ৰত চোৱা কি কৈছে, পি কিউ আৰ সমান পি আৰ কিউ, এইটো কোণ আৰু এইটো কোণ দিয়া আছে সমান বুলি। এতিয়া আমাক প্ৰমাণ কৰিব লাগে কি পি কিউ এছ আৰু পি আৰ টি কোণ, এইটো কোণ আৰু এইটো কোণ সমান বুলি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা এইটো দিয়া আছে, কি দিয়া আছে চিত্ৰমতে পি কিউ আৰ কোণ সমান পি আৰ কিউ কোণ, এইটো দিয়া আছে, ঠিক আছে। এতিয়া প্ৰমাণ কৰিব লাগে আমাৰ পি কিউ এছ কোণ সমান পি আৰ টি কোণ। এতিয়া চোৱা আমি ইয়াতে কি কৰিম, এছ টি সৰল ৰেখা ল'ম। হৈছে এছ টি সৰল ৰেখাৰ পৰা, এতিয়া এইটো সৰল ৰেখাৰ পৰা প্ৰথমত আমি কি কৰিম যে পি কিউ এছ কোণ প্লাছ পি কিউ টি কোণ নাইবা পি কিউ আৰ কোণ। তো কি লিখিম, পি কিউ এছ কোণ প্লাছ পি কিউ আৰ কোণ সমান সমান কিমান হ'ব 180 ডিগ্ৰী। আমি 1 নম্বৰ দি থৈ দিলোঁ। আৰু আকৌ কি কৰিম, পি আৰ কিউ কোণ প্লাছ কি লৈছোঁ, পি আৰ কিউ কোণ লৈছোঁ। এতিয়া আমি ল'ম কি পি আৰ টি কোণ, এইটো কিমান হ'ব 180 ডিগ্ৰী। এইটো 2 নম্বৰ দিছোঁ। এতিয়া আমি কি কৰিম, সমীকৰণ যিহেতু এইটো সমান 180 আৰু এইখিনি সমান 180, এতিয়া সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা পাওঁ। এতিয়া কি পাম, এইখিনি সমান এইখিনি লিখিম, কি লিখিম, পি কিউ এছ কোণ প্লাছ পি কিউ আৰ কোণ সমান পি আৰ কিউ কোণ প্লাছ পি আৰ টি কোণ, ঠিক আছে। যেহেতু দুটা কোণ 180 ডিগ্ৰী, তেনেহ'লে এইটো সমান লিখিব পাৰোঁ আমি। এতিয়া আমাক কি কৈছে, কোৱেশ্যনত কৈছে যে পি কিউ এছ কোণ সমান পি আৰ টি কোণ ওলাব লাগে। এতিয়া আমি লিখিম পি কিউ এছ কোণ, ঠিক আছে। এতিয়া ইয়াতে চোৱা পি কিউ আৰ কোণ সমান পি আৰ কিউ কোণ। পি কিউ আৰ কোণৰ ঠাইত আমি পি আৰ কিউ কোণ লিখিব পাৰোঁ। পি কিউ আৰ কোণৰ ঠাইত আমি পি আৰ কিউ কোণ লিখিব পাৰোঁ, সমান পি আৰ কিউ কোণ প্লাছ পি আৰ টি কোণ। এতিয়া আমি লিখিম পি কিউ এছ কোণ প্লাছ পি আৰ কিউ কোণ। এতিয়া ইয়াতেও আছে পি আৰ কিউ কোণ, এইটো মাইনাছ হ'ব, পি আৰ কিউ কোণ ইফালে আনিলোঁ মাইনাছ হৈ গ'ল। এতিয়া লিখিম এইটো কোণ দিয়া নাছিল, এতিয়া পি আৰ টি কোণ, ঠিক আছে। এতিয়া চোৱা এইটো আছে ইয়াতে, এইটো ইয়াতে আছে কি প্লাছ, ইয়াতে আছে মাইনাছ, এইটো আৰু এইটো ছেম, এইটোত আমি কি কেঞ্চেল কৰিব পাৰোঁ। এতিয়া লিখিব পাৰোঁ কি পি কিউ এছ কোণ সমান পি আৰ টি কোণ। আমাক প্ৰমাণ কৰিব দিছিল যে পি কিউ এছ কোণ সমান পি আৰ টি কোণ। এইখিনি হ'ল কি
প্ৰমাণিত হয়।